আৰু 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সেইখন গৃহীত কৰিলে। আৰু সেই 26 নৱেম্বৰ তাৰিখটোৱেই আমাৰ কাৰণে গণতন্ত্ৰ দিৱস হ'ব লাগিছিল। কিন্তু তাৰ পৰাই প্ৰায় 3 মাহ 3 বছৰ 3 বছৰ নহয় 11 বছৰ 2 বছৰ 11 মাহ 18 দিনৰ অন্তত আমি প্ৰায় 3 বছৰ বুলিয়েই ক'ম অন্তত ৰাজেন্দ্ৰ প্ৰসাদে তেতিয়া চহী কৰিলে, সেইখন গৃহীত হ'ল। কিন্তু দেশত সেইখন প্ৰণয়ন নকৰিলে। নকৰাৰ কাৰণটো সেই যে 1930 চনৰ 26 জানুৱাৰী তাৰিখটোত গণতন্ত্ৰ হিচাপে ঘোষণা হৈছিল পৰাধীন অৱস্থাটো। গতিকে আৰু কেইদিনমান ৰৈ 1950 চনৰ 26 জানুৱাৰী তাৰিখটোত গণতন্ত্ৰ দিৱস হিচাপে ঘোষণা হ'ল আৰু আমাৰ সংবিধানখন পূৰ্ণাংগৰূপে গৃহীত হ'ল। আৰু লগে লগে দিল্লীত স্থলসেনা, বায়ুসেনা, নৌসেনাৰ দ্বাৰা দিল্লীৰ ৰাজপথত কুচ কাৱাজ কৰি গণতন্ত্ৰ দিৱসটো পালন কৰা হ'ল। তাৰ পিছৰ বছৰৰ পৰাহে আমাৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰতি ষ্টেটত প্ৰতিবিলাক ৰাজ্যত বিস্তাৰিত হ'ল। আৰু সেই দিন ধৰি আমি সেই ত্ৰিৰংগ পতাকাৰ তলত একত্ৰিত হৈ দেশৰ অখণ্ডতা সাৰ্বভৌমতা ৰক্ষা কৰাৰ যি দৃঢ় সংকল্প লওঁ, সংবিধানখন যিখনৰ দ্বাৰা আমি পৰিচালিত হৈ আছোঁ। B.R. আম্বেদকাৰ ডক্টৰ